আচলতে প্ৰথমতে বঁটাটো যেতিয়া মোক দিছিল তেতিয়াই মই সাহিত্য সভাৰ প্ৰতি কৃতজ্ঞ হৈছিলোঁ আৰু আচৰিত হৈছিলোঁ। অৱশ্যে এনেকৈ সাহিত্য সভাৰ প্ৰথম বঁটাটো মোক আজি বহুত 10 বছৰমানৰ আগতেই দিয়া হ'ল। এইটো যোৰহাটত দিছিলে স্বৰূপদান সৰ্বেশ্বৰ শৰ্মা বৰদলৈ বঁটা। যে এইটো বঁটা পিছে মোৰ এতিয়া এইটো 11 নম্বৰ নে 12 নম্বৰ বঁটা হৈছে। ভাল পাইছোঁ, কিন্তু ভাষা শ্বহীদ সূৰ্য বৰাৰ নামতে দিছে। মই ভাষা সৰুৰে পৰাই ভাষাৰ প্ৰতি খুব আকৃষ্ট হৈ আছিলোঁ। বিশেষকৈ মাধৱ কন্দলী ৰামায়ণখন আমাৰ ঘৰত মোৰ দেউতাই, আমি স্কুলত পঢ়ি থাকোঁতে পাঠক আছিলে দেউতাৰ নামঘৰত। দেউতাই সদায় ঘৰত পঢ়িছিল। সেই ভাষাটোৱে মোক খুব আকৰ্ষণ কৰিছিলে। তেতিয়াই মই চিন্তা কৰিছিলোঁ যে মই মাধৱ কন্দলীৰ ওপৰতে পিছত কিবা কৰিম। শেষত সঁচাকৈ মই ইউনিভাৰ্চিটিলৈ যেতিয়া কামত যোগদান কৰিলোঁ, মই মাধৱ কন্দলী ৰামায়ণৰ সাঁচিপতীয়া পুথি ভাষা লৈ পেলাই মই মাধৱ কন্দলী ৰামায়ণৰ ভাষাৰ ওপৰত PhD কৰিলোঁ। আৰু তাৰপিছতে মই ভাষা বিষয়ক সেইখনেই মোৰ প্ৰথম গ্ৰন্থ। আৰু সেইখন অসম সাহিত্য সভাই মোক ক'লে যে আপোনাৰ সেইখন গৱেষণা গ্ৰন্থই আছিল, আমাক এখন লিখি দিয়ক নতুনকৈ। তাৰপিছত মই সেইখনৰ পৰা তথ্য লৈ মাধৱ কন্দলী ৰামায়ণৰ ভাষা বুলি গ্ৰন্থ এখন লিখি দিলোঁ। 1993 চনত তেওঁলোকে প্ৰকাশ কৰিলে আৰু কম সময়তে সেইখন শেষ হৈ গ'ল। আকৌ দ্বিতীয়বাৰ প্ৰকাশ কৰিলে। তাৰপিছত মই ভাষা বিষয়ক ভালেকেইখন গ্ৰন্থ লিখিছোঁ। আৰু প্ৰায়বিলাক গ্ৰন্থই আচলতে ইউনিভাৰ্চিটিত ছাত্ৰ ছাত্ৰী আৰু গৱেষকসকলৰ প্ৰয়োজনৰ কাৰণে লিখিছিলোঁ। অসমীয়াত গোল গোস্বামী ছাৰ, ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী আৰু ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী ছাৰ, এই দুয়ো মোৰ শিক্ষাগুৰু আছিল। তেওঁলোকে যিবোৰ গ্ৰন্থ ভাষা বিষয়ক লিখিছিল, তাত থকা খেলি মেলিবোৰ বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীয়ে আৰু আমাৰ পৰিশীলন পাঠ্যক্ৰমৰ গৱেষকসকলে যেতিয়া মোক উলিয়াই দিয়ে, মই ক্লাছ কৰি থাকোঁতে বোলে, বাইদেউ আপুনি এইখিনি শুদ্ধ কৰি এখন ভালকৈ আমাক উপযুক্তভাৱে কৰি দিয়ক, ইয়াৰ ভুলবিলাক গুচাই এখন নতুন কিতাপ কৰি দিয়ক। তেওঁলোকৰ প্ৰয়োজনীয় লক্ষ্য ৰাখি আকৌ মই অসমীয়া ভাষাৰ ৰূপতত্ত্ব বুলি এখন কিতাপ লিখিলোঁ। এনেকৈ ইখনৰ পিছত সিখন লিখিলোঁ। সংস্কৃত, পালি, প্ৰাকৃত আৰু অসমীয়া ব্যাকৰণৰ তুলনামূলক অধ্যয়ন লিখিলোঁ। এনেকৈ লিখি থাকি পিছত ভাষাটোৰ কাম কৰি ভাল লগা হ'ল। 1960 চনৰ যি ভাষা আন্দোলন, সেই আন্দোলনত যিসকল ব্যক্তিয়ে নিজৰ জীৱন আত্মবলিদান দি সেৱা আগবঢ়াই গ'ল, সেইসকলৰ ভিতৰত অন্যতম আছিল সূৰ্য বৰা। গতিকে সেই সূৰ্য বৰাৰ জন্মস্থান এই জাগি ভকত গাঁও। তাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই শ্বহীদ দিৱস অনুষ্ঠানটি আজি ইয়াত উদযাপিত হৈছে। আৰু আমি অসম সাহিত্য সভাৰ লগতে ইয়াৰ স্থানীয় ৰাইজেও শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু আজি অসমৰ বিভিন্ন প্ৰান্তৰত শ্বহীদ সূৰ্য বৰাৰ বিষয়ে স্মৃতিচাৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্ন ঠাইত। আৰু আজিৰ এই সভাখনৰ লগতে সংগতি ৰাখি অসমীয়া ভাষাৰ কাৰণে যিগৰাকী শিক্ষয়িত্ৰী গোটেই জীৱনজুৰি সাধনা কৰি তেওঁ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি থৈছে, সেই শিক্ষাদান কৰা এগৰাকী পুৰোধা শিক্ষয়িত্ৰী ডক্টৰ লীলাৱতী শইকীয়া বৰা, তেখেতক আজি আমি ইয়াত সন্মান জনোৱা হৈছে। গতিকে এই কাৰ্যসূচীসমূহৰে সৈতে আজি আমাৰ এই ভাষাৰ শ্বহীদৰ প্ৰতি সন্মান জনোৱা কাৰ্যসূচীৰ সমাপন ঘটিছে।